নগাঁৱৰ কামপুৰত বৰ্তমানেও হাতীৰ জাকৰ অৱস্থান ৩৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰে পাৰাপাৰ হাতীৰ জাকৰ ৮টা বন্যহস্তীৰ মৃত্যুৰ পাছতে অধিক সতৰ্ক হৈছে বন বিভাগ গুলি ফটকা ফুটাই বনাঞ্চললৈ খেদি পঠিয়াবলৈ চেষ্টা কৰিছে হাতীৰ জাকক আৰু খাদ্যৰ সন্ধানত নিশা কন্দলি পাহাৰৰ পৰা নামি আহে হাতীৰ জাক আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছো আজিৰ পৰা মাত্ৰ ৫ দিনৰ পূৰ্বে ৰেলৰ খুন্দাত ৮টাকৈ হাতীৰ মৃত্যু হোৱাৰ পাছত এতিয়া অধিক সতৰ্ক হোৱা পৰিলক্ষিত হৈছে বন বিভাগ আৰু বন বিভাগৰ উপস্থিতিতেই এইদৰে পাৰাপাৰ হৈছে ৰাজপথ ৩৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ পাৰাপাৰ হৈছে হাতীৰ বৃহৎ জাকে হাতীৰ জাকটোক খেদি পঠিয়াই বন বিভাগে আজি আমি হাতীৰ জাকটো যোৱাকালিৰ হাতী জাকটো আমাৰ পাৰ হৈ গৈছিলে আজি হাতী জাক আকৌ আহাৰ এটা হেৰি আছিলে গম পাই বিশেষকৈ আমি নিজৰ কৰ্তব্যস্থলত আমি পেট্ৰলিং কৰি আছোঁ মানুহ আৰু ঘৰ দুৱাৰ প্ৰটেকশ্যনৰ কাৰণে লগতে আমাৰ নগাঁও আঞ্চলিক সদৰ বনাঞ্চলিক বিষয়া ষ্টাফসহ আৰু নগাঁও প্ৰটেকশ্যন ষ্টাফ আহি পেলাই উপস্থিত হৈছে আমি কৰ্তব্যস্থলত আমি প্ৰতি বছৰে যেতিয়া হাতী আমাৰ আহে এই হাতীৰ প্ৰটেকশ্যনৰ কাৰণে আমি সকলো ৰাজ্যসহ মিলি পেলাই নগাঁৱৰ কামপুৰত বৰ্তমানেও হাতীৰ জাকৰ অৱস্থান ৩৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰে পাৰাপাৰ হাতীৰ জাকৰ ৮টা বন্যহস্তীৰ মৃত্যুৰ পাছতে অধিক সতৰ্ক হৈছে বন বিভাগ গুলি ফটকা ফুটাই বনাঞ্চললৈ খেদি পঠিয়াবলৈ চেষ্টা কৰিছে হাতীৰ জাকক আৰু খাদ্যৰ সন্ধানত নিশা কন্দলি পাহাৰৰ পৰা নামি আহে হাতীৰ জাক আমি দৃশ্যাংশ আপোনালোকক দেখুৱাইছো আজিৰ পৰা মাত্ৰ ৫ দিনৰ পূৰ্বে ৰেলৰ খুন্দাত ৮টাকৈ হাতীৰ মৃত্যু হোৱাৰ পাছত এতিয়া অধিক সতৰ্ক হোৱা পৰিলক্ষিত হৈছে বন বিভাগ আৰু বন বিভাগৰ উপস্থিতিতেই এইদৰে পাৰাপাৰ হৈছে ৰাজপথ ৩৬ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ পাৰাপাৰ হৈছে হাতীৰ বৃহৎ জাকে হাতীৰ জাকটোক খেদি পঠিয়াই বন বিভাগে আজি আমি হাতীৰ জাকটো যোৱাকালিৰ হাতী জাকটো আমাৰ পাৰ হৈ গৈছিলে আজি হাতী জাক আকৌ আহাৰ এটা হেৰি আছিলে গম পাই বিশেষকৈ আমি নিজৰ কৰ্তব্যস্থলত আমি পেট্ৰলিং কৰি আছোঁ মানুহ আৰু ঘৰ দুৱাৰ প্ৰটেকশ্যনৰ কাৰণে লগতে আমাৰ নগাঁও আঞ্চলিক সদৰ বনাঞ্চলিক বিষয়া ষ্টাফসহ আৰু নগাঁও প্ৰটেকশ্যন ষ্টাফ আহি পেলাই উপস্থিত হৈছে আমি কৰ্তব্যস্থলত আমি প্ৰতি বছৰে যেতিয়া হাতী আমাৰ আহে এই হাতীৰ প্ৰটেকশ্যনৰ কাৰণে আমি সকলো ৰাজ্যসহ মিলি পেলাই